শিৱসাগৰত চোৰে কামুৰিলে চকীদাৰক। চোৰটোক বান্ধি থলে খুটাত। হয়, এইবাৰ শিৱসাগৰত চোৰৰ বিলৈ। শিৱসাগৰত MP জুৱেলাৰী নামৰ গহনা বিপণীৰ চৌহদৰ দেৱাল পাৰ হ'বলৈ খোজাত এটা সন্দেহজনক যুৱকক ধৰে প্ৰতিষ্ঠানখনৰ চকীদাৰে। পলায়ন কৰাৰ চেষ্টা কৰোঁতে প্ৰিয়ম নাথ নামৰ যুৱকজনে চকীদাৰক কামোৰাত আঘাতপ্ৰাপ্ত হয় চকীদাৰ। বিগত কেইবাদিন ধৰি প্ৰতিষ্ঠানখনৰ চৌহদৰ পৰাই বিভিন্ন সামগ্ৰী চুৰি কৰি আছিল বুলি অভিযোগ প্ৰতিষ্ঠানখনৰ। পৰৱৰ্তী সময়ত যুৱকজনক আৰক্ষীক চমজাই দিয়া হয়। সোমালে চুৰি কৰিবলৈ ধৰিলো যাওঁ তাতে বান্ধি ল'লে মোক কামুৰিলে হাতত পুলিচ দেৰিকৈ আহিলে আমি বান্ধি ৰাখিছিলোঁ। এইটো আজি প্ৰায় 1.5 মাহমানৰ পৰা মানে ইয়াতে চুৰি হৈ থাকে। ৱায়াৰ কাটি লৈ যায়, কেবুল কাটি লৈ যায়, তাৰপিছত কপাৰৰ যিখিনি বস্তু আছে সেইখিনি কাটি লৈ যায়। তাৰপিছত ধৰিব পৰা নাছিলোঁ। আজি প্ৰায় 4টামান বজাত আমাৰ চিকিউৰিটি MP জুৱেলাৰ্ছৰ চিকিউৰিটিজনে ধৰিলে। তাৰপিছত ধৰাৰ পিছত চবকে ফোন কৰিলে। ফোন কৰাৰ পিছত মানে চোৰজন ধৰা পৰিছে। তাৰপিছত ধৰা পোৱাৰ পিছত আমি ইয়াতে বান্ধি থৈছিলোঁ। বান্ধি থোৱাৰ পিছত আমি পুলিচত ইনফৰ্মেশ্যন কৰিছোঁ, নিজে গৈ মাতি আনি তাৰপিছত এতিয়া পুলিচৰ হাতত গতাই দিয়া হৈছে। তেতিয়া মানে আমাৰ ইয়াতে কৃষ্ণ বৰা বুলি কাম কৰা ল'ৰাজন, যিজন ছুপাৰভাইজাৰ, তেখেতৰ হাতত কামুৰি দিছে। নামটো কি? প্ৰিয়ম নাথ। ক'ত ঘৰ? কমলা স্কুলত। কি কৰিছিলি? আহিছিলোঁ, ৱালটো জাষ্ট পাৰ হৈছিলোঁ, একো সোমোৱা নাই। এইডোখৰত পাৰ মানে চাইছিলোঁ, পাৰ নহ'লো। তাৰপিছত এইডোখৰত নামি গুচি গ'লোগৈ। এই পইণ্টটোতে চিকিউৰিটিয়ে ধৰি দিলে। কাৰোবাক কামুৰি দিলি? এই দাদাজনক হাতত লাগিব। কামুৰি দিলি? হাতখন ইয়াতে পলাব নোৱাৰিলি? নপলালো।